আনিছে আৰু আমি শিৱ ভক্তই হয় আগৰ পৰাই শিৱ ভক্ত শিৱ য'ত মানে আমি তাতে তো অগ্নিনাভ বাবা আহিব বিচাৰি আছিলো তো আহিলো ভাল লাগিছে বহুত ভাল লাগিছে আৰু কোৱাৰ বহুত কথা তেখেত আহিছিলে মন্দিৰলৈ মই নাছিলোঁ কাৰণে যোৱা পৰহি আহিছিলে পৰহি অহাৰ পিছত মই নাই বাবে গুচি গ'ল আজি আকৌ আহিছে মানে তেওঁ বাবাৰ ইয়াত আহিম বুলি মনতে আগ কৰিছিলে আহিম বুলি কিন্তু তেওঁ আহিব নোৱাৰিলে তেওঁৰ শাহু ঢুকালে কাৰণে কিন্তু বাবাই হয়তো বিচাৰিছিলে চাগে তেওঁক আহা বাবাক মানি থাকে অগ্নিনাভ বাবাক মানে আৰু তেওঁ সপোনতো দেখালে বাবাক একদম স্বয়ং দেখা পাইছে বাবাক তাৰপিছতে আজি 3 মাহ মানৰ পৰা এই যে আহিব নোৱাৰিলে তেওঁ বাবাই 3 মাহ মানৰ পৰা তেওঁৰ গাত বাবাই জতা দিছে জতা বহুত ডাঙৰকৈ দিছে বহুতকৈ দিছে আৰু তেওঁ জতা মই এইকাৰণেই বাৰে বাৰে আপোনালোকক ভিডিঅ' দিছোঁ অগ্নিনাভ বাবাক লৈ পেলাই আপোনালোকে বিতৰ্কলৈ নাযাব ভগৱানে নকৰক আপোনালোকৰ কোনো কাৰণত যাতে গাই দুখ নালাগক তেওঁ স্ব ইচ্ছাৰে আমাৰ ইয়াত বহিছে আৰু আমি মাত্ৰ কেৱল কৰ্মহে কৰিছোঁ আমাৰ কোনো ধৰণৰ আমাৰ পৰিকল্পনা নাছিলে আমি মন্দিৰ পাতিম বুলি আমি যে এভাগ মন্দিৰ পাতিম তাৰ কোনো ধৰণৰ পৰিকল্পনা নাছিলে মাত্ৰ মই কৰি ভাল পোৱা কাম কৰি গৈছিলোঁ কৰি যাওঁতে যাওঁতে এয়া বাঢ়ি বাঢ়ি আজি এই অৱস্থা অগণন ভক্তক বাবাই আনিছে আৰু বাবাক ভক্তক আমি চম্ভালিছোঁ সেয়ে আপোনালোকক কৈছোঁ বহুত বেছি বিতৰ্কলৈ নাযাব আৰু সহযোগ পাৰিলে নকৰিব ভগৱানে নকৰক আপোনালোকক কোনো ধৰণৰ অপকাৰ যাতে নহয় এয়া তেওঁ যথেষ্ট দিছে আৰু বাবাই এয়া কেৱল মাত্ৰ ইয়ালৈ আহিম বুলি কৈ সময়ত আহিব নোৱাৰিলে সেয়াই বাবাই মনত বেয়া পালে যি কি নহওক সকলোৰে মংগল হওক সকলোৰে মনৰ বাঞ্ছা সিদ্ধি হওক আগতে অকণমানি ল'ৰা ছোৱালীবিলাকক বাবাই দিয়া দেখিছিলোঁ আজি কিন্তু প্ৰায় 5-6 বছৰীয়া এজনী ছোৱালী দেখিলোঁ আৰু এওঁক দেখিছোঁ এয়া ধন্যবাদ আজিৰ কাৰণে এটা লৈ মই পূজা কৰোঁ সেইটো মোৰ বিশ্বাস সেইকাৰণে এইটো বেলেগ কোনে কি কৈছে এইটো ক'ব আমি নাযাওঁ বাৰু আমিতো অনলাইন দেখি থাকোঁ আৰু যেতিয়া মানে মামীয়ে মোক প্ৰথমতে দেখাইছিলে যেতিয়া এইবিলাক অনলাইন হোৱাও নাছিলে আমি তেতিয়া মানে মামী এজনী চিনাকি মানুহে মানে আহিছিলে আহি ফটোখন দেখাইছিলে দেখাওঁতে মানে মামীক কৈছে যে মই এনেকৈ গৈছিলোঁ বহুত ভাল লাগে মানে মন্দিৰটো মামীক যেতিয়া ফটোখন দেখুৱাৰ পিছত মামীয়ে মানে মোক দেখালে যে চোৱাচোন ফটোখন চাই কিবা এটা ভাল লাগে মানে তেতিয়া মামীক কৈছোঁ যে ঠিক আছে তুমি ভাবাচোন মনৰ পৰা যি ভাবা আৰু ময়ো মানে তেওঁলোকৰ কাৰণে ভাবি আছিলোঁ আৰু কথাটো মনত ভাবি আছিলোঁ আৰু তাৰপাছত যেনেকৈ তাই হ'ল কিন্তু এতিয়া তাই 6 মাহ হ'ল কিন্তু আমাৰ আইতা ঢুকোৱাৰ কাৰণে আমি আহিব পৰা নাছিলোঁ তাৰপাছত এতিয়া সময় বেছি হৈ গ'ল যে সেইকাৰণে আমাৰ মানে তাইক এতিয়া মানে জতা এনেকৈ ধৰিছে সেইকাৰণে আমি ভাবোঁ আৰু বিশ্বাস কৰোঁ আৰু আমাৰ মনৰ পৰা কাৰণ বিশ্বাস কৰাটোৱে মেইন সেইকাৰণে আহিছোঁ এতিয়া তেওঁ আনিছে আৰু আমি শিৱ ভক্তই হয় আগৰ পৰাই শিৱ ভক্ত শিৱ য'ত মানে আমি তাতে তো অগ্নিনাভ বাবা আহিব বিচাৰি আছিলোঁ তো আহিলোঁ ভাল লাগিছে বহুত ভাল লাগিছে আৰু কোৱাৰ বহুত কথা কৈছে মানুহে কোৱা বহুত কথা আৰু আপোনাৰ চব জেগাতে বিতৰ্ক হ'ব কিন্তু বিশ্বাসটো চবৰে নিজৰ মই এটা শিল এটা লৈ মই পূজা কৰোঁ সেইটো মোৰ বিশ্বাস সেইকাৰণে এইটো বেলেগ কোনে কি কৈছে এইটো ক'ব আমি নাযাওঁ বাৰু কিন্তু নিজৰ বিশ্বাসত আহিছোঁ আৰু চব জেগাতে বিতৰ্ক হ'ব